নমস্কাৰ, মই উদ্ধৱ চন্দ্ৰ ঠাকুৰীয়া, নলবাৰী জিলাৰ কৈঠালকুছিত সোণাগ নামৰ যিটো নাট্য সংগঠন আজি 28 বছৰীয়া আৰু 15 চনৰ পৰা সংযোজিত হোৱা পথাৰ নাটমেলা এই দুটা অনুষ্ঠানৰ মই সম্পাদক। 28 বছৰীয়া সোণাগৰ এয়া দ্বাদশ বাৰ্ষিক পথাৰ নাটমেলা। এই দ্বাদশ বাৰ্ষিক পথাৰ নাটমেলাত আমি 3 দিনত দিনৰ পোহৰত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত 9খন নাটক পৰিৱেশন কৰাম। আজি তৃতীয় দিনা ৰাতিপুৱাৰ ভাগত আছে 3খন নাটক আৰু আবেলি 2খন নাটক। আমি নিজাববীয়াকে কিছু কথা ৰক্ষা কৰাৰ চেষ্টা কৰিছো। প্ৰথম কথাটো হ'ল পথাৰখনৰ ধানৰ নৰাবোৰ আমি কাটি প্ৰথমে চাফা কৰি লওঁ, তাৰপিছত হাল বাই মাটিখিনি সমান কৰি লওঁ আৰু মাটিখিনি কোৰেৰে চাচি মানুহে অহা যোৱা কৰিব পৰা বা নাটক কৰিব পৰা কৰোঁ। মঞ্চখনো ৰাইজ য'ত থাকিব, দৰ্শক য'ত বহিব, সেই সমানেই কৃষিৰ বা আমাৰ গ্ৰাম্য বিভিন্ন সামগ্ৰী, বাঁহ, তামোলৰ গছ, নৰা, খেৰ ইত্যাদিৰে আৰু মাছ মৰা বা কৃষিজাত বিভিন্ন সামগ্ৰীৰে গোটেই ক্ষেত্ৰখন সজাই পৰাইহে আমি ৰাইজক নাটক চাবলৈ ইয়াত আহ্বান জনাওঁ। ইয়াত চকীখিনিৰ বাহিৰে টেণ্ট হাউচৰ কোনো বস্তু আমি ব্যৱহাৰ নকৰোঁ পথাৰখনত, আৰু পথাৰখন যাতে প্লাষ্টিক মুক্ত হৈ থাকে, কোনোবাই চকলেট চিপছ খাই যাতে পথাৰখনত প্লাষ্টিক নেপেলায়, তেনেধৰণৰ কথাবোৰো আমি ইয়াতে ঘোষণা কৰোঁ। অন্য এটা কথা আমি সকলো মানুহকে কওঁ, মঞ্চৰ সন্মুখত আমি এটা ঘড়ী ৰাখোঁ। কাৰ্যক্ৰমত নাইবা ৰাইজক বা নাট্যকৰ্মীক, আলহী অতিথিক যি সময়ত আমি নাটক চাবলৈ, নাটক কৰিবলৈ, উদ্বোধন কৰিবলৈ মাতো, নিমন্ত্ৰণ জনাওঁ, ঘড়ীটোত সেই নিৰ্দিষ্ট সময় মিলাৰ লগে লগে আমি আমাৰ কাৰ্যক্ৰম আৰম্ভ কৰোঁ। কোনো আলহী অতিথিক আমি তাৰ কাৰণে 1 মিনিট সময়ো অপেক্ষা নকৰোঁ, কাৰণ নাটকটো আগতীয়াকৈ জনোৱা থাকে নিৰ্ধাৰিত সময়। গতিকে সেইটো আমি ভাবোঁ আমাৰ ব্ৰেণ্ড আৰু সকলোৰে হোৱা উচিত। এই আয়োজনটো কৰিবলৈ আমি বহুদিন কষ্ট কৰিবলগীয়া হয় আৰু কাৰোবাৰ পৰা দাবী ধমকি দি দান সংগ্ৰহ কৰা, ৰাস্তা আগচি ধন আদায় কৰা ধৰণৰ কথাটো আমাৰ নাই। ৰাইজৰ মাজলৈ যাওঁ, প্ৰতিজন মানুহৰ শুভাকাংক্ষীৰ নাট্যপ্ৰেমীৰ ওচৰলৈ যাওঁ, নিমন্ত্ৰণ দিওঁ আৰু তেখেতৰ ইচ্ছা বা সামৰ্থ্য অনুসৰি কিবা সহায়ৰ অনুৰোধ জনোৱাৰ বাহিৰে এই পথাৰ নাটমেলাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ লটাৰী বা কোনো ধৰণৰ জুৱা, যিবিলাকে সমাজক ক্ষতি কৰিব পাৰে, তেনেকুৱা ধৰণৰ কথাৰ লগত আমি পথাৰ নাটমেলাখনক কোনো দিনে যুক্ত কৰি পোৱা নাই এতিয়ালৈকে। পথাৰ নাটমেলাক নিমন্ত্ৰণ কৰিবলৈ গ'লে কাৰোবাক আমি চিঠিখন বা তামোল পানেৰে নিমন্ত্ৰণটো দিয়াৰ বাহিৰত কাকো নিৰ্ধাৰিত দান বৰঙণিৰ কথা নকওঁ। নিজৰ ইচ্ছা অনুসৰি কিবা যদি দিয়ে তেনেহ'লে আমি তাক গ্ৰহণ কৰোঁ, আৰু যদি কোনোবাই একো নিদিয়ে তেখেতকো আমাৰ বেয়া পাবলগীয়া নাই, কাৰোবাৰ সামৰ্থ্য বা ইচ্ছা নাথাকিবও পাৰে। আমি ক্ষেত্ৰখন পৰম্পৰাগত সা সঁজুলি সজাই লওঁ। আগতে মই কৈছোঁ, কৃষি সামগ্ৰী বা মৎস্য সামগ্ৰী, বিভিন্ন ধৰণৰ সামগ্ৰীৰে সজাওঁ। এই বছৰ তুলনামূলকভাৱে আগতকৈ অলপ বেছি সামগ্ৰীৰে আমি সজাবলৈ চেষ্টা কৰিছোঁ, আৰু ভৱিষ্যতে ইয়াক যাতে আমাৰ থলুৱা আৰু ব্যৱহাৰ্য সামগ্ৰীৰে সজাই তুলিব পাৰি, প্লাষ্টিক বা ৰংচঙীয়া ব্যৱস্থা নোহোৱাকৈ, সেই কথাটোত আমি বেছি গুৰুত্ব দিম। আৰু ভৱিষ্যতে ইয়াক পৰিপূৰ্ণ ৰূপত আমি থলুৱা বা কৃষিজীৱী মানুহৰ, শ্ৰমজীৱী মানুহৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীৰে সজাই তুলিবলৈ চেষ্টা কৰিম। আমাৰ খাদ্য ব্যৱস্থাত থলুৱা কৃষকৰ পৰা সংগ্ৰহ কৰা নাইবা আমাৰ নিজৰ ঘৰত থকা কিছুমান কৃষিজাত সামগ্ৰীৰ বস্তুৰে আমি খাদ্যখিনি ব্যৱস্থা কৰোঁ। আনকি সম্বৰ্ধনাৰ ক্ষেত্ৰত তামোল পাণ দিওঁ আলহী অতিথিক, সম্বৰ্ধকক বা উদ্বোধকক, আৰু যিখিনি সম্বৰ্ধনাৰ সামগ্ৰী দিওঁ সেইখিনিও থলুৱা কৃষকৰ পৰা সংগ্ৰহ কৰা ৰঙালাও, পানীলাও, ঔটেঙা, বেঙেনা বা কেঁচা হালধি বা আদা, তেনেকুৱা ধৰণৰ সামগ্ৰীৰেহে আমি সম্বৰ্ধনা জনাওঁ বা আদৰণি জনাওঁ আমাৰ আলহী অতিথিক। এই প্ৰক্ৰিয়াটো বৰ কষ্টকৰ, কিন্তু কষ্টকৰ হ'লেও বিভিন্ন মানুহৰ, ৰাইজৰ, নাট্যপ্ৰেমীৰ, আনকি সংবাদ মাধ্যমৰ সমৰ্থন আমি পাই আহিছোঁ, আৰু এইবোৰে আমাক উৎসাহ দিয়ে, এইবোৰে আমাক উৎসাহিত কৰিছে। আচলতে অৰ্থনৈতিকভাৱে আমি বৰ স্বাৱলম্বী নহয় অনুষ্ঠানটো, বৰ কষ্টেৰে অৰ্থ সংগ্ৰহ কৰা হয়, কিন্তু মানুহৰ যিটো সমৰ্থন, মানুহৰ যিটো সদ্ভাৱনা, শুভেচ্ছা, এইটো আমি বহুত পাওঁ। অনুষ্ঠানটোত ধৰক আমাৰ পথাৰ নাটমেলাত আজি বহু বছৰ ধৰি সভানেত্ৰী হৈ আছে পূৰ্ণিমা পাঠক শইকীয়া, ইয়ালৈ আহিছে প্ৰাঞ্জল শইকীয়া, নীতিমণি শইকীয়া, আইমী বৰুৱা, গায়ত্ৰী মহন্ত, লিপিকা বৰা মেধিকে আদি কৰি হিৰণ্য ডেকা, অসমৰ বহু সংখ্যক মানুহ, গুণাকৰ, দেৱগোস্বামী, নাম কৈ শেষ কৰিব নোৱাৰিম যিমান সংখ্যক মানুহ আমাৰ ইয়ালৈ আহিছে আৰু আমাক উৎসাহ যোগাইছে। গতিকে আমি সকলোৰে ওচৰত কৃতজ্ঞ। সেইকাৰণে অনুষ্ঠানটো আমি বাৰে বাৰে কৰি থাকিবলৈ বাধ্য আৰু দায়বদ্ধ বুলি নিজে মানি লৈছোঁ। আমি আশা কৰোঁ এই প্ৰক্ৰিয়াত যিখিনি মানুহ জড়িত হোৱা নাই, যুক্ত হোৱা নাই বা অহা নাই, তেখেতসকলেও আহক, আমাৰ সৈতে সহযোদ্ধা হওক, আমাৰ সহযোগী হওক, আৰু আমাক উৎসাহিত কৰক। উৎসাহিত কৰিলে আমি আশা কৰোঁ এই থলুৱা ব্যৱস্থাক আৰু গাঁৱৰ মানুহলৈ নাটকক লৈ যোৱাৰ ব্যৱস্থাক, পথাৰক সন্মান কৰা ব্যৱস্থাক, আমাৰ কৃষিজাত সামগ্ৰিক, মৎস্য ব্যৱসায়ৰ লগত জড়িত বিভিন্ন বস্তু বাহানিক, জীৱনৰ প্ৰয়োজনীয় সামগ্ৰিক মৰ্যাদা দিয়া ব্যৱস্থাক সকলোৱে আঁকোৱালি লওক, আদৰণি জনাওক। লাহে লাহে আমি এই প্ৰক্ৰিয়াৰে স্বাৱলম্বনৰ পথবোৰকো সমৰ্থন জনাব পাৰিম। যিজনী নাৰীয়ে তোৰ সমানে সমানে কথা ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল, পাৰিবি সেই নাৰীক তই আপোন কৰিব। হাজাৰ অপমান হকিও যি নাৰীয়ে সেই হাত দুখনত নিয়ন্ত্ৰণ ৰাখিলে,
কিয় নোৱাৰিবা তাইক দাপোন কৰি ৰাখিবলৈ? কু 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 বুলি আকৌ এবাৰ মাত কুলি আকৌ এবাৰ মাত নাকত যদি ধৰে লাজে নিশ্চয় মই পাতৰ মাতি আকৌ এবাৰ মাত কুলি আকৌ